আপুনি কল্পনা কৰিব পাৰেনে আপোনাৰ চুলি কাটি লোৱা নিৰ্দিষ্ট আইন থাকিব পাৰে অথবা আপুনি ব্লু জিন্স পৰিধান কৰিলে আপোনাৰ শাস্তি হোৱাটো একেবাৰে সুনিশ্চিত হ'ব পাৰে এয়া উত্তৰ কোৰিয়া ইয়াত থকা আইনবোৰ শুনিলে আপুনি আচৰিত হ'ব মানে এই দেশত আপোনাৰ ব্যক্তিগত স্বাধীনতা প্ৰায় কোনো অৰ্থ নাই উত্তৰ কোৰিয়া বিশ্বৰ অন্যতম গুপ্ত আৰু নিদৰ্শক দেশ ইয়াত মানুহৰ সকলো কাম চৰকাৰে নিৰ্ধাৰণ কৰে আপুনি নিজৰ চিন্তা পছন্দ বা অভ্যাস কোনো কথা চৰকাৰৰ অনুমতি নোলোৱাকৈ কৰিব নোৱাৰে ইয়াত কিছুমান আইন ইমানেই অদ্ভুত যে আপুনি শুনি আচৰিত হ'ব ধৰক আপুনি নতুনকৈ হেয়াৰ কাট কৰিব বিচাৰে কিন্তু ইমান সহজ নহয় ইয়াত চৰকাৰে অনুমোদন দিয়া কেইবাটাও বিশেষ হেয়াৰ কাট আছে মানে আপোনাৰ নিজৰ মনৰ পছন্দ কোনো মূল্য নাই যদি আপোনাৰ চুলি আইন অনুসৰি নহয় তেন্তে আপুনি সমস্যাত পৰিব পাৰে ব্লু জিন্স উত্তৰ কোৰিয়াত ব্লু জিন্স নিষিদ্ধ কাৰণ ই আমেৰিকাৰ প্ৰতীক বুলি গণ্য কৰা হয় যদি আপুনি ক'লা জিন্স পিন্ধে তেন্তে ঠিক আছে কিন্তু ব্লু জিন্স ধৰা পৰিলে ভয়ংকৰ শাস্তি এই আইনটো সঁচাকৈ ভয়ংকৰ যদি কোনোবাই চৰকাৰৰ বিৰুদ্ধে কথা কয় বা দেশৰ পৰা পলাই যাব খোজে তেন্তে তেওঁলোকৰ সন্তান সন্ততি আৰু পৰিয়ালৰ 3টা প্ৰজন্মক শাস্তি দিয়া হয় আপুনি যদি কোনো বিদেশী চলচ্চিত্ৰ বা সংগীত শুনে বিশেষকৈ দক্ষিণ কোৰিয়াত বা পশ্চিমা দেশৰ গান তেন্তে আপোনাৰ ভাগ্য মন্দত্ব এনে কামৰ বাবে শাস্তি ভয়াৱহ হ'ব পাৰে আপুনি নিজৰ দেশৰ ভিতৰতে ক'ৰবালৈ যাব বিচাৰিছে নাই আপুনি ইচ্ছামতে যাত্ৰা কৰিব নোৱাৰে এজন উত্তৰ কোৰিয়া নাগৰিক নিজৰ ঠাইৰ পৰা আন ঠাইলৈ যাব চৰকাৰৰ বিশেষ অনুমতি ল'ব লাগিব উত্তৰ কোৰিয়াত সাধাৰণ মানুহৰ বাবে মুক্ত ইণ্টাৰনেট নাই কেৱল চৰকাৰী অনুমোদিত ৱেবছাইটসমূহকে চলিব পাৰিব যদি কোনোবাই বিদেশী ৱেবছাইট চাব বিচাৰে তেন্তে তেওঁলোকক শাস্তি ভুগিব লাগিব বিদেশী পৰ্যটকসকলক চৰকাৰে নিৰ্ধাৰিত গাইডৰ লগত থাকিব লাগিব আৰু তেওঁলোকক স্বাধীনভাৱে কোনো স্থানত দৰ্শন কৰিব নোৱাৰে যদি কোনোবাই অনুজ্ঞা নোহোৱাকৈ কোনো ছবি লয় তেন্তে তেওঁ বিপদত পৰিব পাৰে উত্তৰ কোৰিয়াৰ এই অদ্ভুত আইনবোৰ আপোনাৰ কেনেকুৱা লাগিল আপুনি যদি এই বিধানবোৰৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰক